হাই এভরিওয়ান গুড মর্নিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল ইফালে দেখিছেনে আমাৰ মানে এডাল মধুৰিআম ইমান লাগিছে আচৰিত আপোনালোক কাষৰ পৰা যায় মই দেখুৱাই দিব পৰা নাই যেহেতুকে মই গ্ৰিলত তলা লগাই থৈ দিওঁ বেটা ওলাই যায় গমেই নাপাওঁ সেইকাৰণে ইফালে দেখিছেনে ইমান ৰ'দ দিছে মই ঘামি জামি অৱস্থা বেয়া খিৰিকী দিয়ে দেখাই দিছোঁ যেহেতুকে মই দৰ্জা আৰু গ্ৰিল মেলিব নোৱাৰোঁ বেটাই ওলাই থাকে ইফালে মই গেছ চেছ মুচিব আছে আৰু বাচন বৰ্তন ধুব আছে ৰাতিপুৱাৰ এইবিলাক বাচন দে ৰাতি নহয় ইফালে দেখিছেনে মই ইমানখিনি মানে কাম কৰিও মোৰ নিজৰে এটা অসুখ হৈছে অলপ প্ৰব্লেম হৈছে পেটত সেইকাৰণে উপায় নাই যেহেতুকে মাইকী মানুহ কৰিবই লাগিব ইফালে মই আজি ফাৰ্ষ্ট উঠিয়ে বেটাক নপৰাৰ আগতে মধুৰিআম আধা কেজিমান হ'ব মই গছৰ পৰা ছিঙি আনিলোঁ লাৰিলে ছিঙি যায় মানে মধুৰিআমকেইটা বহুত ভাল মানে আৰু ইমান ধুনীয়া মিঠা মানে সোৱাদ বহুত ভাবিছোঁ মই নিজেও নাখাওঁ বেটাকো খাব নিদিওঁ এটা দুটা খাই হ'লেও ইমানো খাব নোৱাৰে আধা পেলাই দিয়ে সেইকাৰণে ভাবিছোঁ আমাৰ তাত আজি যোনে আহে তাকে দি পঠাওঁ ইফালে দেখিছেনে মোৰ কাপোৰ কানি ইমান ধুব আছে মোৰ অলপ অসুখ হৈছে বুলি গমেই পাইছে আপোনালোকে মই নিজে ধুব লাগিব উপায় নাই যিহেতুকে ধুবটো লাগিবই আৰু আজি বৰষুণ দিব ইমান মানে গৰমটো বেছি দিছে এইটো বাথৰুম হয় আমাৰ ইফালে দেখিছেনে কাপোৰ কানি জাপি বেটাও মাজে মাজে ইমান ডিষ্টাৰ্ব দিয়ে কি কৰিব আৰু যি গোলান্তে বস্তু লাগে তাক উপায় নাই যিহেতুকে চম্ভালিবতো লাগিবই ইফালে দেখিছেনে বৰষুণ দিলেই কাপোৰ কানি মেলি দিছিলোঁ অকণমান ইফালে বৰষুণ দিলে বতাহ বৰষুণ অকণমান অলপ বৰষুণ দিছে বেছি দিয়া নাই বতাহো অলপ দিছে মানে তৎক্ষণাতে বৰষুণ দিছে গম পাইছেনে মানে ৰ'দ দিয়ে আছিল তৎক্ষণাতে মানে মানুহে যি কয় টিভিত মহিমা আৰু বতৰৰ মহিমা ধৰিব নোৱাৰি বুলি ইফালে আমাৰ আজি আলহী আহিব আলহী মানে আমাৰ ঘৰৰে ল'ৰা ছোৱালী আহিব গৰমৰ বন্ধ যিহেতুকে স্কুল খুলিবই সেইকাৰণে আকৌ এবাৰ আহি যাব ইফালে মই আজি প্ৰেছাৰ কুকাৰত এনেকৈ মাংস বনাইছোঁ দেখিছেনে বহুত টেষ্টি লাগে আপোনালোকক বনাই খাবচোন ইফালে মাছো আছে কি কৰি বনাম ভাবি পোৱা নাই কিবা এটা বনাম আৰু দালি বনালোঁ আৰু বেলেগ একো বনোৱা নাই মাছ জাল দিয়া বনাইছোঁ আদা নহৰু পিঁয়াজেদি সেনেকৈ বনাইছিলোঁ ইফালে ল'ৰা ছোৱালী আছে আমাৰ দেউতাই আৰু আমি আজি অলপ ফুৰিবলৈ যাম ইফালে ল'ৰাক মই অকণমান সিহঁতক বেলেগ ৰুমত থৈ ইফালে পঢ়াত ব্যস্ত হৈ গ'লোঁ মানে ব্যস্ত কৰিলোঁ যিহেতুকে ৰাতি জল্দি গৈ সন্ধিয়া জল্দি টোপনি যায় ভাত তাত নোখোৱাকৈ সেইকাৰণে তাক হোমৱৰ্কখিনি কৰালোঁ ইফালে দেউতা আৰু মই আজি খুৰা এটা এডমিট আছে আপোনালোকে গমেই পায় তাতে আহি আছোঁ দেখিছেনে সৰু দেউতা আৰু মই বেটা সিহঁতৰ লগত থৈ আহিছোঁ আমাৰ ঘৰতে আজিলৈ বাই বাই